চফৰাইত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হয় এক আকৰ্ষণীয় মহিলা ফুটবল খেলখনত বিজয়ীৰ খিতাপ অৰ্জন কৰে চেপন মহিলা ফুটবল একাদশে চফৰাই ক্ৰীড়া সন্থাৰ উদ্যোগত চফৰাই গান্ধী ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মহিলা ফুটবল খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে চেপন মহিলা ফুটবল একাদশ আৰু চৰাইদেউ মহিলা ফুটবল একাদশে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত চেপন ফুটবল একাদশে চৰাইদেউ ফুটবল একাদশক 1-0 গোলত পৰাজিত কৰে খেলৰ প্ৰথমাৰ্ধৰ 15 মিনিটত বিজয়ী দলৰ হৈ বিনিতা তাতীয়ে এটা দৰ্শনীয় ফ্ৰী কিকেৰে একমাত্ৰ গলটো কৰে উক্ত খেলখন পৰিচালনা কৰে কপিল চেতিয়াই তেখেতক লাইনত সহযোগ কৰে নীলকণ্ঠ দাৰিক আৰু দীপক নেৱাৰে চতুৰ্থ পৰিচালক শুভ্ৰজ্যোতি শ্যামগোহাঁই খেলৰ প্ৰাক্ষণত সদ্য সমাপ্ত যুৱ কমনৱেলথ গেমছত চৰাইদেউ জিলাৰ পৰা ভাৰতীয় ভাৰোত্তোলন দলৰ হৈ প্ৰতিনিধিত্ব কৰি স্বৰ্ণ বিজয়ী ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীৰ লগতে বিগত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চফৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা দুগৰাকীৰ প্ৰতিভাক সম্বৰ্ধনা জ্ঞাপন কৰে খেলখনত অসম ফুটবল সন্থাৰ কাৰ্যকৰী সদস্য মানিক গগৈ চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক ললিত চাবুকধৰা স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন চাংমাই এসময়ৰ ৰাজ্যিক ফুটবল খেলুৱৈ দীপক মল্লিক ছাত্ৰ নেতা দীপাংকৰ সাহু উপস্থিত থাকে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য